নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। অত্যাধিক গৰমৰ কাৰণে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সীমা বা সময়সূচী বদলি কৰা হৈছে আৰু হয়তো কোনো জিলাত এই বিষয়ে নিৰ্দেশনাও ওলাইছে। আৰু আজি এখন বিশেষ জিলাৰ আলমত কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম যে জিলাখনৰ নাম হৈছে তিনিচুকীয়া। আৰু এই তিনিচুকীয়া জিলাৰ পৰা যোৱা 10/6/2025 এখন বিশেষ পত্ৰ আহিছে আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখন প্ৰতিখন বিদ্যালয়ৰ হেডসকললৈকে প্ৰেৰণ কৰা হৈছে। আৰু ছাবজেক্টৰ অংশখিনিত উল্লেখ কৰিছে ৰিগাৰ্ডিং নিউ টাইম টেবল ফৰ এক্সেছিভ হিট ৱেভছ ইন অল স্কুলছ। পৰৱৰ্তী এই অংশখিনিত এই কথাটোকে উল্লেখ কৰিছে যে অত্যাধিক গৰমৰ কাৰণে জিলাখনৰ সকলো শিক্ষানুষ্ঠানৰ যি সময়সীমা বিদ্যালয় আচলতে আৰম্ভৰ সময়সীমা বদলি কৰা হৈছে আৰু ইয়াক কাৰ্যকৰী হ'ব আচলতে এই অংশখিনিত উল্লেখ কৰিছে জুনৰ 11 তাৰিখৰ পৰা জুনৰ 14 তাৰিখলৈকে। আৰু কোন বিদ্যালয়ত কেনেধৰণেৰে টাইম টেবুল ৰিভাইজড আচলতে টাইম ফ্ৰেম প্ৰস্তুত কৰি উলিওৱা হৈছে সেই সম্পৰ্কে ইয়াত উল্লেখ কৰি লিখিছে যে লোৱাৰ প্ৰাইমেৰী স্কুল 7:30 পৰা 12 বজালৈকে, আপাৰ প্ৰাইমেৰী স্কুল 7:30 পৰা 12:30লৈকে, লগতে হায়াৰ আৰু ছিনিয়ৰ ছেকেণ্ডেৰী লেভেলৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়বিলাকৰ ৰিভাইজড টাইম ফ্ৰেম হ'ব 7:30 পৰা 1:15লৈকে। গতিকে অতি গুৰুত্বপূৰ্ণ কথাটো যে তিনিচুকীয়া জিলাত আচলতে অহাকালিৰ পৰা অৰ্থাৎ অহাকালিলৈ 11 তাৰিখ, অহাকালিৰ পৰা 14 তাৰিখলৈকে এই নতুন ৰিভাইজ টাইম ফ্ৰেম অনুসৰি বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ অত্যাধিক গৰম পৰিছে আৰু হয়তো অনাগত দিনত আপোনাৰ জিলালৈও এনেকুৱা নিৰ্দেশনা আহিব আৰু সেইকাৰণেহে কথাখিনি ক'বলৈ প্ৰয়াস কৰিলোঁ। আৰু এই পত্ৰখনৰ যদি তললৈ যোৱা হ'ব এই অংশখিনিত কিছুমান গাইডলাইন দিছে যিবিলাক গাইডলাইন ফ'ল' কৰিবলৈ বুলি কোৱা হৈছে বিদ্যালয়সমূহত। মৰ্ণিং এছেম্বলি কেনেকৈ কৰিব লাগিব, ডেইলি ৰুটিন কেনেকৈ ফ'ল' কৰিব লাগিব, ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত কি হ'ব, হাইড্ৰেশ্যনৰ ক্ষেত্ৰত কি কৰিব লাগিব, ফুড আৰু মিলৰ সংক্ৰান্তত বিদ্যালয় কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব, কমফৰ্টেবল ক্লাছৰুম কেনেকৈ মেইনটেইন কৰিব আদি সকলোখিনি কথা এই তলৰ অংশখিনিত উল্লেখ কৰি লিখিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ অত্যাধিক গৰম পৰিছে আৰু গৰমৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ ছাৰ বাইদেউসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই তিনিচুকীয়া জিলাত এই বিশেষ নিৰ্দেশনাটো আহিছে আৰু অনাগত দিনত আপোনাৰ জিলালৈও হয়তো এনেকুৱা নিৰ্দেশনা আহিব যিহেতু সমগ্ৰ ৰাজ্যখনত যি গৰমৰ যি প্ৰকোপ বহু বৃদ্ধি পাইছে। গতিকে এইখিনি আছিলে কথা। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ।